নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ মই আপোনালোকক জনাবলৈ ওলাইছো যে হাই সেকেন্ডাৰী পাছ কৰি উঠাৰ পাছত ডিগ্ৰীত যি এডমিশন ল'ব লাগে তাৰ বাবে প্ৰথমতে সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেচন কৰিব লাগে এই ৰেজিষ্ট্ৰেচন আপোনালোকে কেনেকৈ কৰিব তাৰ সম্পূৰ্ণ প্ৰসেছ এই ভিডিঅ'টোত দিয়া আছে ষ্টেপ বাই ষ্টেপ অকনো স্কিপ নকৰাকৈ শেষলৈকে চালে আপোনালোকে নিজে কৰিব পাৰিব কি কি ডকুমেন্টছ লাগিব কেনেকৈ এপ্লাই কৰিব সকলোখিনি প্ৰসেছ দিয়া আছে আপোনালোকে চাব এতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে ইয়াৰ পাছত কলেজ সিলেকশন প্ৰসেছ হ'ব এতিয়ালৈ কলেজ সিলেকশন প্ৰসেছ খুলি দিয়া নাই যেতিয়া কলেজ সিলেকশন প্ৰসেছ খুলি দিয়ে আপোনালোকে নিজে কৰিব পাৰিব আহক ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে শেষ কৰি চাব আপোনালোকে গুগলৰ এটা পেজত সাৰ্চ কৰিব সমৰ্থ সাৰ্চ কৰাৰ পিছত আহিব এইটো পেজ ইয়াতে সমৰ্থ ই-গভ যে আছে এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এইটো পেজ অন হ'ব এতিয়া এইটো পেজৰ লগইন আৰু নিউ ৰেজিষ্ট্ৰেচন মই প্ৰথম লগইনটো দেখুৱাই দিছো ইয়াতে লগইনত ক্লিক কৰিব কইলা আপোনাৰ যেটো ইমেইল আইডি ৰে লগইন কৰিছে হেইটো আৰু পাছৱৰ্ডটো আৰু ক্যাপচা কোড এটো বহুৱাই আপুনি লগইন কৰিব লাগিব এটো আগতে ৰেজিষ্ট্ৰেচন কৰাৰ পাছত ইয়াৰ পিছত যেটো মই এতিয়া নিউ ৰেজিষ্ট্ৰেচন কৰিম নিউ ৰেজিষ্ট্ৰেচনটো দেখুৱাই দিছো নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ কি হ'ব ইয়াতে ফাৰ্স্ট আহিব এপ্লিকেন্ট নেম আপোনাৰ যিজন ষ্টুডেন্ট হয় তেওঁৰ নাম লিখিব ডে দিব ডেট অফ বাৰ্থ মাজত মান্থ আৰু ইয়াৰ যেটো ডেট অফ বাৰ্থ ভুল নকৰিব ইয়াতে আপোনাৰ ইমেইল আইডিটো কনফাৰ্ম কৰিব পাছৱৰ্ড বহুৱাব পাছৱৰ্ডটো ৰিএন্টাৰ কৰিব মোবাইল নাম্বাৰ বহুৱাব আকৌ মোবাইল নাম্বাৰ বহুৱাব আৰু ক্যাপচা কোড এইখিনি বহুৱাৰ পিছত আপুনি ইয়াতে গোটেইখিনি ফিল আপ কৰি ফেলাই সাবমিট কৰিব লাগিব এতিয়া মই এইখিনি ফিল আপ কৰি দেখুৱাই দিছো আপোনালোকক নাম ডেট অফ বাৰ্থ ইমেইল আইডি এইখিনি মই স্কিপ কৰি দিছো আপোনালোকক এতিয়া সম্পূৰ্ণ বহুৱাৰ পিছত ইয়াতে ৰেজিষ্টাৰ অপচন আহিব ৰেজিষ্টাৰ হোৱাৰ পিছত আপুনি ৰেজিষ্টাৰ ক্লিক কৰিব তাৰ পিছত এইটো পেজ অন হ'ব ইয়াতে কি হ'ব আপোনাৰ এটা ইমেইলত মেছেজ যাব আৰু এটা মেছেজত ওটিপি যাব এই ওটিপি দুটা আপুনি ইয়াতে বহুৱাই ক্যাপচা কোডটো বহুৱাই সাবমিট কৰি দিব লাগিব তেতিয়া আপোনাৰ ভেৰিফাই হৈ যাব ইয়াতে মোবাইল ওটিপি আৰু ওপৰত আপুনি আপোনাৰ ইমেইল যেটো ইমেইল আইডি দিছে সেই ইমেইল আইডিটো যোৱা ওটিপিটো বহুৱাব লাগিব মই এতিয়া ৰেজিষ্ট্ৰেচন হৈ গল মই এতিয়া আপোনাৰ এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিম এতিয়া লগইন বাটনত ক্লিক কৰক আপুনি লগইনত ক্লিক কৰাৰ পাছত আপুনি যেটো ইমেইল আইডি ৰে ৰেজিষ্টাৰ কৰিলে সেই ইমেইল আইডিটো ফাৰ্ষ্টে বহুৱাক নহবা আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনাৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আহে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে বহুৱাই পাছৱৰ্ড আৰু ক্যাপচাৰে আপুনি লগইন কৰিব লাগিব মই এতিয়া আপোনাক ৰেজিষ্ট্ৰেচন ইমেইল আইডি ৰে দেখুৱাই দিছো যেটো ৰেজিষ্ট্ৰেচন কৰোতে বহুৱাইছিলো ইমেইলটো বহুৱাৰ পিছত ইয়াতে পাছৱৰ্ড আপুনি এন্টাৰ কৰিব যেটো পাছৱৰ্ড দিছিলে পাছৱৰ্ডটো বহুৱাৰ পিছত আপুনি ইয়াতে ক্যাপচা কোডটো বহুৱাই দিয়ক যেটো ক্যাপচা থাকে ক্যাপচা কোডটো বহুৱাব তাৰ পাছত লগইন বাটনত ক্লিক কৰিব এতিয়া চাওক লগইন বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো পেজ অন হৈ গল মানে এতিয়া আপুনি ইয়াতে ইওৰ প্ৰফাইল কমপ্লিট কৰিব লাগিব এপ্লাই কলেজ পিছত হ'ব আপুনি ইয়াতে কমপ্লিট ইওৰ প্ৰফাইলত ক্লিক কৰিব কমপ্লিট ইওৰ প্ৰফাইলত ক্লিক কৰাৰ পাছত আপোনাৰ এই ডিটেইলছখিনি নেমটো অটোমেটিক আহি যাব এপ্লিকেন্ট জেন্ডাৰ সিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থ আহি তাৰ পাছত ক্যাটেগৰি আপোনাৰ জি ক্যাটেগৰি হয় জেনাৰেল এসটি অল্টাৰনেট ইমেইল আইডি দিব অল্টাৰনেট মোবাইল নাম্বাৰ নিদিলেও কথা নাই অপচনেল ব্লাড গ্ৰুপ জানিলে দিব যদি অসমৰ হয় ইয়েস যদি নহয় নো ইণ্ডিয়াৰ হলে ইয়েস যদি নহয় নো আদাৰ ৰিলিজিয়ন জি দিয়ে আপুনি এখিনি দি দিব আইডি প্ৰুফ দিব আপোনাৰ আইডি প্ৰুফৰ ভিতৰত চাব পান কাৰ্ড স্কুল আইডি কাৰ্ড পাসপোৰ্ট ভোটাৰ আইডি ৰেশন কাৰ্ড বেংক পাসবুক ড্ৰাইভিং লাইসেন্স সাৰ্টিফিকেট স্কুলৰ আধাৰ গভট অফ আইডেন্টিটি তাতে আপুনি আধাৰ কাৰ্ডখন দিব পাৰিব আপোনাৰ মাদাৰ্স নেম আহিব মাদাৰ অকুপেশন জি হয় মাদাৰ কি কৰে মাদাৰ কোৱালিফিকেশন কিমান পঢ়া যদি ডিগ্ৰী নহয় নন গ্ৰেজুৱেট দিব তাৰ পাছত অফিচ এড্ৰেছ নালাগে মোবাইল নম্বৰ থাকিলে দি দিব ফাদাৰ নেম দিব ইয়াতে এবাৰ ফাদাৰ নেম তাৰ পাছত ফাদাৰ অকুপেশন কি কৰে ফাদাৰে তাৰ পাছত ফাদাৰ কোৱালিফিকেশন কিমান পঢ়া তাৰ পাছত অফিস এড্ৰেছ আৰু ফাদাৰ মোবাইল নম্বৰ যদি আপোনাৰ দেউতাই গাৰ্জেন হয় ইয়েস কৈ দিব যদি নহয় নো ফাদাৰৰ তাৰ পাছত ইমাৰ্জেন্সি কন্টাক্ট আৰু অল্টাৰনেট নাম্বাৰ এটা বেলেগ দিব বা হেতুৱে বহুৱাই দিব বেলেগ থাকিলে ভাল এইটো মনত ৰাখিব ইনকাম যদি আপুনি নট এপ্লিকেবল দিয়ে তেতিয়া আপুনি ইনকাম সাৰ্টিফিকেট আপলোড কৰিব নালাগে আৰু যদি আপুনি লেছ দেন 1 বা ধৰক বেলেগ যিখিনি দিয়ে তেতিয়া আপুনি আপোনাৰ ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পাছত যদি আপুনি আগতে কলেজত এৰি কৰিছিল তো ইয়েস নো ডিসেবিলিটি যদি আছে এক্স সাৰ্ভিসম্যান ফ্রিডম ফাইটাৰ এক্সট্ৰা কিবা থাকিলে বা স্পৰ্টছ কোটা আপোনাৰ যদি এখিনি আছে দিব যদি নাই নো কৰি দিব তাৰ পাছত আপোনাৰ আহিব এড্ৰেছ লাইন 1ত আপুনি দিব আপোনাৰ ভিলেজ দিব
তাৰ পাছত ইয়াতে পোষ্ট অফিচ দিব পাৰিব তাৰ পাছত আপুনি কাউন্ট্ৰি সিলেক্ট কৰিব ইণ্ডিয়া সিলেক্ট কৰিব যি হয় আপোনাৰ ইণ্ডিয়াই হ'ব ইণ্ডিয়া সিলেক্ট কৰিব তাৰ পাছত আহিব আপোনাৰ ষ্টেট সিলেক্ট কৰিব ষ্টেট আসাম ডিস্ট্ৰিক্ট আপুনি আপোনাৰ যি ডিস্ট্ৰিক্ট হয় আপুনি ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰি দি দিব তাৰ পাছত আপোনাৰ পিন কোড বহুৱাব লাগিব ইয়াতে পিন কোড আহিব পুলিশ ষ্টেচন আপোনাৰ যি হয় পুলিশ ষ্টেচন বহুৱাব তাৰ পাছত আপোনাৰ এন্টাৰ ব্লক নেম আপোনাৰ ব্লক কি হয় যদি এড্ৰেছ পাৰ্মানেন্ট প্ৰেজেন্ট হয় তো ক্লিক কৰিব সেম হলে তাৰ পাছত পুলিশ ষ্টেচন আৰু ব্লক বহুৱাই আপুনি ইয়াতে সেভ এণ্ড নেক্সট কৰিব লাগিব এতিয়া মই এখিনি ফিল আপ কৰি আপোনাক নেক্সট খিনি দেখুৱাই আছো জেন্ডাৰ দিলো ক্যাটাগৰী বহুৱালো অল্টাৰনেট ইমেইল আইডি দিয়া নাই অল্টাৰনেট মোবাইল নম্বৰ নালাগে ব্লাড গ্ৰুপ নাজানো ব্লাড গ্ৰুপ বহুৱা নাই ডোমিসাইল আসামৰ ইয়েস ইণ্ডিয়া ইয়েস আদাৰ ৰিলিজন নাই আইডি প্ৰুফ মই ইয়াতে দিছো আদাৰ ভ্যালিড আইডেন্টিটি উইথ ফটোগ্ৰাফ হেতু সিলেক্ট কৰি আইডি প্ৰুফ আধাৰ কাৰ্ড লিখি দিছো ইয়াতে আধাৰ বুলি আৰু ইফালে আইডি প্ৰুফ নম্বৰ ইয়াতে মই আইডি প্ৰুফ নম্বৰ আধাৰ নম্বৰটো বহুৱাই দি দিছো তাৰ পাছত আপোনাৰ আহিব মাদাৰ নেম এতিয়া আপুনি ইয়াতে আপোনাৰ মাদাৰ নেম বহুৱাব जी है अपना मादार नेम बहुवालो मादार अकुपेशन जी दिए अनएम्प्लॉयड দিব পাৰে কোৱালিফিকেশন যদি একেবাৰে পঢ়া নাই নো আৰু যদি হাই সেকেন্ডাৰী মানো পাস কৰিছে তেতিয়াও নন গ্ৰেজুৱেটে দিছে দিব তাৰ ওপৰত যি পঢ়িলে মানে ডিগ্ৰী পাস কৰা নাই আৰু এতিয়া আইব ফাদাৰ নেম আপুনি ইয়াতে বহুৱাব ফাদাৰ অকুপেশন বহুৱাব एग्रीकालचार जी হয় কোৱালিফিকেশন মোবাইল নম্বৰ ফাদাৰ মোবাইল নম্বৰটো আপুনি যদি আছে দিব নহলে নিদিলেও কথা নাই যদি ফাদাৰে গাৰ্জেন হয় ইয়েস এতিয়া আইব ইমাৰ্জেন্সি কন্টাক্ট আৰু এটা এক্সট্ৰা নাম্বাৰ দিব পাৰে যদি নাথাকে বেলেগৰ হেইটো নাম্বাৰে বহুৱাই দি দিব কম্বাইন ইনকাম যদি লেস দিয়া আৰু তেতিয়া আপুনি ইনকাম আপলোড কৰিব লাগিব নট এপ্লিকেবল হলে ইনকাম আপলোড কৰিব নালাগে আগৰ কলেজত নো ডিসেবিলিটি নট এপ্লিকেবল এক্স সার্ভিসম্যান নো ফ্রিডম ফাইটার নো এক্সট্রা কারিকুলাম এক্টিভিটি নো স্পোর্টস নাই এতিয়া মই ইয়াতে দিম ভিলেজ দিলো এড্ৰেছ লাইনটোত পোষ্ট অফিচ দিব পাৰে আপুনি কাউন্ট্রি সিলেক্ট করিব স্টেট সিলেক্ট করিব আপনার নিজের ডিস্ট্রিক্ট সিলেক্ট করিব পিন কোড বহুৱাব পুলিশ স্টেশন বহুৱাব আৰু আপোনাৰ ব্লক নেম তাৰ পাছত পার্মানেন্ট এড্ৰেছ কৰেসপন্ডেন্স ডেট যদি সেম হয় ক্লিক করিব কেইটামান অটোমেটিক আহিব ইয়াতে পুলিশ স্টেশন আৰু আপোনাৰ ব্লক নেমটো লৈ আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰি দিব সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পাছতে আপোনাৰ ইয়াতে ওকে কৰিব কৰাৰ পাছত আপোনাৰ এইটো পেজ অন হৈ গল এইটো পেজ অন হোৱাৰ পিছত আপুনি কি ফিল আপ কৰিলে এখিনি আকৌ এবাৰ চাই লব চেক কৰি যদি কিবা ভুল হৈছে এখিনি চাব চাই যদি কিবা আপডেট কৰিব লগা আছে তলৰ এই আপডেট বটনত ক্লিক কৰি দিব আপডেট ডিটেইলছত আৰু যদি নাই নালাগে তাৰ পাছত প্ৰসিড টু নেক্সটত ক্লিক কৰি দিব প্ৰসিড টু নেক্সটত ক্লিক কৰিলে আকৌ আপোনাৰ এই পেজটো আহিব ইয়াতে আপুনি এতিয়া বহুৱাব লাগিব ইমাৰ্জেন্সি মেডিকেল এটেনশন কিবা যদি আছে ইয়েস যদি নাই নো মৰাণ কমিউনিটিৰ নো যদি হয় প্ৰিন ভিলেজৰ যদি হয় সাৰ্টিফিকেট দিব লাগিব যদি নহয় নালাগে ৰুৰাল হলে ৰুৰাল উৰবান হলে উৰবান যি দিয়া আপোনাৰ কোনোবা আপোনাৰ ঘৰৰ পৰিয়াল কলেজ ইউনিভাৰ্সিটিত এমপ্লয় নেকি যদি হয় ইয়েস যদি নহয় নো মাইগ্ৰেশন সাৰ্টিফিকেট নৱে কৰি দিব আৰু এটো হল স্কুল ট্ৰান্সফাৰ সাৰ্টিফিকেট যদি স্কুলৰ পৰা আপোনাৰ ট্ৰান্সফাৰ সাৰ্টিফিকেট আছে ইয়েস কৰিলে সাৰ্টিফিকেট আপলোড কৰিব লাগিব নো কৰিলে নালাগে মই নো কৰি দিছো যেটো নাই ইয়াৰ পাছত আহিব এনসিসি যদি আপোনাৰ এনসিসি আছে ইয়েস যদি নাই নো নেশনাল এছনি কিবা যদি আপোনাৰ এক্সট্ৰা স্পেশাল ক্যাম্প আছে নো তাৰ পাছত আপোনাৰ হিন্দী ইংলিশ আসামিজ স্পিকিং ৰাইটিং ৰিডিং যি ল্যাঙ্গুৱেজ পাৰে আপুনি একিটা ক্লিক কৰি দিব মই আসামিজ ইংলিশ হিন্দী তিনিটা লিখা পঢ়া আৰু ক'ব পৰা কৰি ক্লিক কৰি দি দিছো তাৰ পাছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পাছত আপোনাৰ আকৌ এইটো পেজ আহিব আপুনি এতিয়া এখিনি এবাৰ সিলেক্ট চেক কৰি চাব যদি কিবা ভুল হৈছে নহলে আপডেট কৰিব যদি ভুল হৈছে তাৰ পাছত যদি হোৱা নাই প্ৰসিড টু নেক্সটত ক্লিক কৰিব
প্ৰচিড টু নেক্সট ক্লিক কৰিলে কি হ'ব এতিয়া আপুনি ইয়াতে আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব ডকুমেণ্ট আপলোড কৰিলে চাব আপুনি ইয়াতে ডিজিটেল ফটো এণ্ড সিগনেচাৰ 10 পৰা 500 KB ভিতৰত হ'ব লাগিব আৰু ডকুমেণ্টটো আপোনাৰ 10 পৰা 500 KB ভিতৰত হ'ব লাগিব ডকুমেণ্টখিনি আগতে বনাই ল'ব তেতিয়া আপোনাৰ সুবিধা হ'ব এইখিনি চাই ল'ব ইয়াতে কি লিখা আছে তাৰপিছত ফটো লাগিব আপোনাৰ মই এতিয়া আপলোড কৰিব লাগিব ফটো 10 পৰা 500 KB সিগনেচাৰ 10 পৰা 500 KB আইডি প্ৰুফ ডকুমেণ্ট পান কাৰ্ড থাকিলে দিব নহলে আধাৰ কাৰ্ডে দি দিব ডমিসাইল সাৰ্টিফিকেট থাকিলে দিব নহলে আধাৰ কাৰ্ডে দি দিব মই যেটো ইনকাম 1 লাখৰ তলত থকা বুলি দিছো এতিয়া ইনকাম সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব এনেকৈ ডকুমেণ্টখিনি মই স্কিপ কৰি দিছো আপলোড কৰা হৈ গল আপুনি এবাৰ চেক কৰি প্ৰিভিউ ইওৰ প্ৰফাইলত ক্লিক কৰি দিব প্ৰিভিউৰ প্ৰফাইলত ক্লিক কৰাৰ পিছত আপুনি কি ফিল আপ কৰিলা আপোনাৰ ডিটেইলছখিনি সম্পূৰ্ণ ইয়াতে সকলোখিনি আহি যাব আপুনি এবাৰ ভালদৰে চেক কৰিব যাতে ৰেজিষ্ট্ৰেচন কৰাৰ আগতে একো ভুল নহয় ইয়াৰ পাছত আপুনি শুদ্ধ কৰিবলৈ নোৱাৰিব আগতে ভালদৰে চেক কৰি আপুনি চাই ল'ব তাৰ পাছত যদি ভুল আছে আপুনি কাৰেকচন কৰিব পাৰিব এতিয়াই আৰু পিছত অসুবিধা হ'ব গতিকে যিখিনি ফিল আপ কৰিলে গোটেইখিনি আপুনি এবাৰ এনেকৈ সুন্দৰভাৱে চেক কৰি চাব যাতে আপোনাৰ পিছলৈ একো ভুল নহয় এতিয়া যদি আপোনাৰ একো ভুল নহয় তেতিয়া পিছত প্ৰবলেম নহয় যদি এতিয়াই ভুল হৈ যায় পিছত আপোনাৰ কিবা প্ৰবলেম হৈ যাব পাৰে গতিকে সকলোখিনি এবাৰ ভালদৰে চাব এনেকৈ গোটেইখিনি এবাৰ চেক কৰি চাব যিখিনি ডিটেইলছ আপুনি ফিল আপ কৰিলে আপোনাৰ সম্পূৰ্ণখিনি আপুনি ইয়াতে এবাৰ এনেকৈ সিলেক্ট কৰি চাই ল'ব সকলোখিনি চাব তাৰ পাছত আপুনি কি আপলোড কৰিলে আইডি খিনি চাব আইডি প্ৰুফ ভিউ ফাইলত ক্লিক কৰিব কি আপলোড কৰিলে ডমিসাইলত ক্লিক কৰিব আৰু ইনকাম সাৰ্টিফিকেট গোটেইটা ক্লিক কৰি আপুনি এবাৰ এনেকৈ ইয়াতে চেক কৰি চাব যাতে আপোনাৰ বেলেগ ডকুমেন্টৰ ঠাইত বেলেগ ডকুমেন্ট আপলোড নহয় ডাউনলোড হ'ব আপোনাৰ ডাউনলোড হোৱাৰ পিছত এনেকৈ আপুনি চেক কৰি চাব গোটেইকেইখন চেক কৰি চাব তাৰ পাছত আপুনি আপোনাৰ ইনকামখনো আহিব ইয়াতে এখনো চেক কৰি চাব যাতে ভুল নহয় গোটেইখিনি কাটি দিব দিয়াৰ পাছত আপুনি এতিয়া ডিক্লাৰেচন এই বটনটো ক্লিক কৰিব যদি আপোনাৰ CSC সাৰ্ভিসৰ পৰা টেকিং কৰিছে এটো এখিনি পঢ়ি চাব ইয়েস কৰিব যদি নাই মই নয়া কৰি দিছো CSC আছে তথাপি কৰা নাই বাৰু ন কৰি দিছো কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিব কনফাৰ্ম এণ্ড লক কৰাৰ পিছত ওকে বাস এতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ গল ৰেজিষ্ট্ৰেচন হল প্ৰফাইল ক্ৰিয়েচন হল এতিয়া আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ থাকিব আপুনি এখিনি আপোনাৰ ৰাখিব পাৰে বা এতিয়া একো নালাগে বাৰু ইয়াৰ পৰা কাগজ নলাই যেতিয়া আপোনাৰ কলেজ এপ্লাই কৰিব আপোনাৰ গোটেইখিনি ইয়াতে আহি যাব এতিয়া এপ্লাই ইন কলেজ নাও ক্লিক কৰি চালে আপুনি চাব পাৰিব ইয়াতে লিখি দিব দেয়াৰ আৰ নো প্ৰগ্ৰাম ওপেন ফৰ সিলেকশন প্লিজ চেক দা প্ৰগ্ৰাম শিডিউল মানে যেতিয়া আপোনাৰ প্ৰগ্ৰামটো যেতিয়া ওপেন কৰি দিব কলেজে তেতিয়া আপোনাৰ ইয়াতে কলেজ এপ্লাই প্ৰসেসটো আহিব তাৰ পাছত সিলেক্ট কৰিলে আপুনি এখিনি চেক কৰি চাব পাৰিব মানে এপ্লাই কৰিব পাৰিব কোন কলেজত এপ্লাই কৰে কোনখন একেলগে 4-5খন মান কলেজত এপ্লাই কৰিব পাৰিব যিখনত সিট পাই ইয়াতে আহি যাব তাৰ পাছত আপুনি একসেপ্ট কৰাৰ পাছত আকৌ কলেজত এডমিশন লব পাৰিব তো বন্ধুসকল এইখিনি আছিল মোৰ ভিডিওটো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কিবা জানিব লগা থাকিলে কমেন্ট কৰিব মই জনাই দিম আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ